আপোনালোকক লাইভ আহি আপোনালোকক মই সহায় কৰিম। আপোনালোকৰ যিকোনো সমস্যাৰ মই উত্তৰ দিম আৰু লগতে কি খাব লাগিব কি কৰিব লাগিব মই লাইভ আহি আপোনালোকক মই সহায় কৰিম। এইটো কথা মই এতিয়াই দিলোঁ আপোনালোকক। হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত এই আইভাৰমেক্টিনৰ কথা ক'ম, ভেণ্টিলেটৰৰ কথা ক'ম আৰু কেইটামান বন্ধুসকল গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আৰু লগতে বন্ধুসকল এই ভিডিঅ'টোৰ শেষৰ ফালে মই এনেকুৱা দুটা গুৰুত্বপূৰ্ণ কথা ক'ম যিকেইটা আপোনালোকৰ কাৰণে বহুত দৰকাৰ হ'ব। বন্ধুসকল মনত ৰাখিব, যদি কিবা কাৰণত আমাৰ ভাৰতবৰ্ষত ইমাৰ্জেঞ্চি চিটুৱেশ্যন এটা হৈ যায় এই কৰোণাৰ কাৰণে, কৰোণা হয়তো কম আছে, কিবা কাৰণত যদি এই বন্ধ উঠাই লোৱা হয় তেনেহ'লে হয়তো এটা ভয়ানক ৰূপ হৈ যাব পাৰে। বন্ধুসকল এটা কথা মনত ৰাখিব আপোনালোকে, মই সলমান খানৰ এটা ডাইলগৰ কথা আপোনালোকক কওঁ, হয়তো ডাইলগটো অলপ ইফাল সিফাল হ'ব পাৰে। সেইটো হ'ল যো ডৰ গয়া সমঝো वो মৰ গয়া। সলমান খানৰ এইটো এটা চিনেমাৰ ডাইলগ, অৰ্থাৎ যে ভয় খালে বুজি লওক তেওঁ মৰি গ'ল। কিন্তু বন্ধুসকল এই কৰোণাৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব এই ডাইলগটো সম্পূৰ্ণ ওলোটা। যো ডৰ গয়া সমঝো वो বচ গয়া, মানে যিয়ে ভয় খালে আপোনালোকে জানি ল'ব তেওঁ বাচি গ'ল। অৰ্থাৎ যদি আমি কৰোণাক ভয় কৰোঁ তেনেহ'লে আমি বাচিম। কৰোণাক ভয় কৰি আমি ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব, তেতিয়াহে আমি বাচিম। কৰোণাক ভয় নকৰি যদি আমি বাহিৰত ওলাই ফুৰোঁ তেনেহ'লে আমি কিন্তু মৰিব লাগিব। বন্ধুসকল প্ৰথম কথা হ'ল এই আইভাৰমেক্টিন পেলুৰ ঔষধ। অলৰেডি হয়তো আপোনালোকে এই ঔষধ খাইছে, ময়ো বহুত ইউজ কৰোঁ। 3 দিন আগত ইয়াৰ ওপৰত এটা মই ভিডিঅ' বনাইছোঁ। পেলুৰ ঔষধ, পেলুৰ ক্ষেত্ৰত এইটো ইউজ কৰা হয়। ৱৰ্ম, স্কেবিছ, লাইচ চব ক্ষেত্ৰত এইটো দিয়া হয়। ৱৰ্ম বুলি ক'লে আপোনালোকে কেঁচু, কৃমি, পেলু যি নামেৰে আপোনালোকে কওক, এই আইভাৰমেক্টিন ইউজ কৰা হয়। আৰু এই আইভাৰমেক্টিনটো আমাৰ এই কৰোণাৰ ক্ষেত্ৰত দি দেখা গৈছে যে এই আইভাৰমেক্টিনে 48 ঘণ্টাৰ ভিতৰত 5000 গুণ এই যিটো বীজাণু আছে এই বীজাণুৰ লোডটো কমাই দিয়ে। অৰ্থাৎ এই বীজাণুটো মাৰি পেলাই 5000 গুণ 48 ঘণ্টাৰ ভিতৰত। আৰু এইটো কিন্তু বাহিৰত পৰীক্ষা কৰি দেখা গৈছে। বাহিৰত মানে মানুহৰ গাত ভিতৰত নহয়, মানুহৰ বাহিৰত এই যিবিলাক বীজাণু আছে বীজাণুবিলাক আনি বাহিৰত এই ঔষধবিলাক দি চোৱা হৈছে। আৰু এতিয়া এইটো মানুহৰ গাত দি চোৱা হ'ব। যদি মানুহৰ গাতো সেই একেই কাম কৰে তেনেহ'লে এইটোৱে ঔষধ হ'ব আইভাৰমেক্টিন, যিয়ে এই কৰোণাৰ ট্ৰিটমেণ্টৰ কাৰণে ইউজ কৰা হ'ব। আৰু ইয়াৰ উপৰিও এই হাইড্ৰক্সিক্লৰকুইন, আচলতে এই হাইড্ৰক্সিক্লৰকুইন এটা মেলেৰিয়াৰ ঔষধ। অলৰেডি মানুহে খাইছে আৰু বিভিন্ন ধৰণৰ মানুহৰ জইণ্টৰ সমস্যাৰ কাৰণে ব্যৱহাৰ কৰা হয়। দৰকাৰ হ'লে মই হাইড্ৰক্সিক্লৰকুইন আৰু আইভাৰমেক্টিনৰ কাৰণে সুকীয়া এটা আপোনালোকৰ কাৰণে ভিডিঅ' বনাম। এইটো হাইড্ৰক্সিক্লৰকুইন মেলেৰিয়াৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু লগতে জইণ্টৰ সমস্যাৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। কিন্তু স্পেচিয়েলি আইভাৰমেক্টিনৰ ক্ষেত্ৰত কিন্তু আমি এটা ভাল খবৰ পাইছোঁ। এই আইভাৰমেক্টিন অলৰেডি FDA এপ্ৰুভড, অৰ্থাৎ FDA এই ঔষধটো এপ্ৰুভ কৰিছে জাষ্ট কৃমিৰ ক্ষেত্ৰত, পেলু বা কৃমিৰ ক্ষেত্ৰত এইটো এপ্ৰুভ কৰিছে, কিন্তু এই কৰোণাৰ ক্ষেত্ৰত নহয়। কিন্তু এতিয়া পৰীক্ষা কৰা হৈছে এইটো যদি মানুহৰ ভিতৰতো কাম দিয়ে তেনেহ'লে এই ঔষধটোৱে কিন্তু আমাৰ ট্ৰিটমেণ্টৰ কাৰণে ইউজ কৰা হ'ব। বন্ধুসকল এই দুটা নাম মই আপোনালোকক কিয় কৈছোঁ, বন্ধুসকল জাষ্ট আপোনালোকে মনত ৰাখিব, যদি কিবা কাৰণত আমাৰ ভাৰতবৰ্ষত এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হৈ যায়, যদি কৰোণাই গোটেই ভাৰতবৰ্ষক গ্ৰাস কৰি পেলায় তেনেহ'লে কোনো ডক্তৰ নাথাকিব যিয়ে আপোনাক ট্ৰিটমেণ্ট কৰিব পাৰিব। যদি একেলগে গোটেই মানুহবিলাকক আমাক বগৰাই দিয়ে তেতিয়া এই ঔষধকেইটাৰ যদি আপোনালোকে নাম জানি থৈ দিয়ে হয়তো আপোনালোকক কাম দিবও পাৰে। সেইকাৰণে মই আজি এই ঔষধকেইটাৰ কথা কৈছোঁ। আৰু লগতে বন্ধুসকল আপোনালোকে জানি থ'ব যে এই যিটো আইভাৰমেক্টিন ভাইৰাছৰ এগেইনষ্টত ই ভাল কাম কৰে। জেনেৰেলি HIV ক্ষেত্ৰত ইয়াক আগতে প্ৰয়োগ কৰি দেখা গৈছিল আৰু ভাল ৰিজাল্ট পোৱা গৈছিল। চ' অলৰেডি আমি এই ক্ষেত্ৰত এইটো এণ্টিভাইৰেল হিচাপে ই কিন্তু ভাল কাম কৰে। কিন্তু এই যিটো নতুন ভাইৰাছ এই ক্ষেত্ৰতো কিন্তু ই ভাল কাম কৰিছে। 48 ঘণ্টাত 5000 গুণ ৱৰ্কলোড ই কমাইছে, গতিকে ই ভাল কাম কৰিবই। জাষ্ট মানুহৰ ক্ষেত্ৰত ইয়াক পৰীক্ষা কৰি চোৱা হ'ব আৰু যদি ভাল ৰিজাল্ট পায় ইয়াৰ বিষয়ে মই আপোনালোকক আপডেট দিম। চ' বন্ধুসকল হয়তো ই ইউটাৰ্ণ ল'বও পাৰে, হয়তো মানুহৰ দিলে মানুহক খোৱালে ই কাম নিদিবও পাৰে, কিন্তু বাহিৰত কিন্তু কাম দিছে। চ' মানুহৰ ভিতৰতো কাম যদি দিয়ে মই লগে লগে আপোনালোকক এই ইনফৰ্মেশ্যনটো আপোনালোকক দিম। বন্ধুসকল এইবাৰ মই আপোনালোকক এইটোৰ কথা কৈছোঁ, এই বস্তুটোৰ নাম হ'ল ভেণ্টিলেটৰ। বন্ধুসকল আইচিউৰ ওপৰত এটা মোৰ ভিডিঅ' আছে, আপোনালোকে মই বহুত আগতে দিছিলোঁ, 1 বছৰমান আগতে। আপোনালোকে সেই ভিডিঅ'টোত চালেও এইটো দেখা পাব। এই ভেণ্টিলেটৰটো বৰ্তমান আমাক কিন্তু বহুত দৰকাৰ হৈছে। তাৰ কাৰণ হ'ল বন্ধুসকল এই ভেণ্টিলেটৰে কিন্তু কৰোণাৰ ক্ষেত্ৰত আমাৰ জীৱন বচাব পাৰে। কাৰণ এই কৰোণা হোৱাৰ লগে লগে মানুহ এজনৰ 100 জনৰ ভিতৰত 2-3জন মানুহক নিউমনিয়াৰ দৰে সমস্যাৰ সৃষ্টি কৰে। অৰ্থাৎ আমাৰ হাওঁফাওৰ ওপৰত ই এটাক কৰে আৰু হাওঁফাওৰ ওপৰত যেতিয়া ই আক্ৰমণ কৰিব মানুহজনে উশাহ নিশাহ নিজে ল'ব নোৱাৰা হয়, নিজে উশাহ নিশাহ ল'ব নোৱাৰা হয়। যেতিয়া তেওঁ নিজে উশাহ নিশাহ ল'ব নোৱাৰে
তেতিয়া আমি এই মেচিনটোৰ সহায়ত মানুহজনক উশাহ নিশাহ দি থকা হয়, অৰ্থাৎ এই মেচিনটোৱে মানুহজনক উশাহ নিশাহ ল'বলৈ দি থাকে। আৰু এইটোৰ নাম হ'ল ভেণ্টিলেটৰ। এই ভেণ্টিলেটৰটো কেনেকৈ ইউজ কৰা হয়? হয় মানুহজনৰ নাকেৰে বা মুখেৰে এই পাইপ, ইয়াৰ পৰা এডাল পাইপ সোমাই দিয়া হয়, নহ'লে গলৰ যিডাল টেকিয়া আছে, গলৰ ওপৰ ফালে প্লাষ্টিকৰ দৰে ঘাট আপোনালোকৰ নিজৰ গলত হাত দিলে আপোনালোকে গম পাব, সেই টেকিয়াডালত সৰু এটা ফুটা কৰি ইয়াৰ পৰা পাইপ এডাল ভিতৰত সোমাই দিয়া হয় আৰু তাৰ জৰিয়তে আমাৰ শৰীৰক ই উশাহ নিশাহ দি থাকে, অৰ্থাৎ আমাৰ লাংখন, হাওঁফাওঁখন ই ফুলাই থাকে আৰু কমাই থাকে, ফুলাই থাকে, কমাই থাকে, অৰ্থাৎ এই মেচিনটোৱে আমাক উশাহ নিশাহ লোৱাই থাকে। চ' বন্ধুসকল, এই ক্ষেত্ৰত মই যিটো ক'লোঁ যে আমি এই বেমাৰটোক ভয় খাবই লাগিব। যদি ভয় খাওঁ তেতিয়াহে বাচিম। আৰু লগতে আপোনালোকে বন্ধুসকল এটা কথা মনত ৰাখিব, এই যিটো কৰোণা বেমাৰ আছে, এই বেমাৰটো কিন্তু কোনো ধৰ্ম নাচায়, যিকোনো ধৰ্মৰ মানুহক ই কিন্তু গ্ৰাস কৰি পেলাব। কোনোবাই যদি ভাবিছে যে অমুক ধৰ্মৰ মানুহক কৰিব, অমুক ধৰ্মৰ মানুহক নকৰে, ভুল ভাবিছে। ই কোনো ধৰ্ম নাচায়। জাষ্ট আপোনালোকে আমি একগোট হ'ব লাগিব বন্ধুসকল, মনত ৰাখিব। আৰু এই বেমাৰটোৰ বিৰুদ্ধে যদি আমি যুঁজ দিব লাগে আৰু ইয়াৰ ওপৰত যদি আমি জয় হ'ব পাৰিম, মাত্ৰ এটাৰ ওপৰে পাৰিম, সেইটো হ'ল আমি একতা। আমি এক হৈ থাকিব লাগিব, তেতিয়াহে কিন্তু আমি এই বেমাৰটোৰ পৰা আমি জয় হ'ব পাৰিম। চ' বন্ধুসকল, এই ক্ষেত্ৰত নতুন আপডেট অহাৰ লগে লগে কথাবিলাক জনাই দিম আৰু লগতে এই ঔষধ দুটাৰ নাম আপোনালোকে জানি থ'ব, কাৰণ হয়তো পিছত আপোনালোকক এই ঔষধটোৱে কাম দিব। কাৰণ আমাৰ কিমান দিন বন্ধ হয় এইটো কোনো ঠিকনা নাই। 21 দিন কমপ্লিট হোৱাৰ পিছত খোলা দিবও পাৰে, হয়তো আৰু বঢ়াবও পাৰে। কাৰণ আপোনালোকে নিশ্চয় গম পাইছে যে এই বেমাৰটো কিন্তু সংখ্যা আমাৰ ভাৰতত লাহে লাহে বাঢ়ি আছে। চ' বন্ধুসকল, নতুন কিবা খবৰ অহাৰ লগে লগে মই নতুনকৈ ভিডিঅ' বনাই আপোনালোকক মই আপডেট দিম। আৰু লগতে বন্ধুসকল, কিবা কাৰণত যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যন আহিও যায়, আপোনালোকে মোৰ ওপৰত ভৰসা ৰাখিব, মই আপোনালোকক লাইভ আহি আপোনালোকক মই সহায় কৰিম। আপোনালোকৰ যিকোনো সমস্যাৰ মই উত্তৰ দিম আৰু লগতে কি খাব লাগিব, কি কৰিব লাগিব, মই লাইভ আহি আপোনালোকক মই সহায় কৰিম। এইটো কথা মই এতিয়াই দিলোঁ আপোনালোকক। চ' বন্ধুসকল, আজিলৈ অহাকালি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।